গাইজ আপোনালোকক যিহেতু মই কোৱা আছিলে যে আমাৰ পথাৰখন গোটেই দেখাম, ক'ত কেনেকৈ আছে, কোন কিনাৰত আছে, কিমান দীঘল কিমান বহল, চব আজি দেখাম গাইজ। তো মই এতিয়া বৰ্তমান ঘৰতে আছোঁ, ঘৰৰ পৰা যাব লৈছোঁ, কোৰ লৈ এতিয়া যাম। আলি বান্ধিব আছে আৰু কঠীয়া পেলাই থৈছে, সেইবোৰ কিবা বোলাই দিব লাগে। তো আপোনালোকক বস্তু এটা দেখাই আছোঁ, এয়া দেখিবলৈ পাইছে, এনেকৈ একটা লৈ जैन दोस्तों তো খাই এতিয়া মই যাওঁ পথাৰলৈ আৰু দেখাই আছোঁ আপোনালোকক। তো গাইজ ফাইনেলি পথাৰ পাই গ'লোঁ আৰু কোৰ লৈ আনিছোঁ, কোৰৰ লগত ইফালে দেখিবলৈ পাইছে মোনাত আনিছোঁ পানী আৰু বাতি আনিছোঁ। আমাৰ ভণ্টিহঁতে বুই ৰুই আছে, সিহঁতে বাতি লৈ যাবলৈ পাহৰিলে, তো মই আনিছোঁ। আৰু গাইজ যিহেতু আপোনালোকক কথা দিছিলোঁ আমাৰ গোটেই পথাৰখন দেখুৱাম বুলি, তো পথাৰখন দেখুৱাবলৈ একমূৰৰ পৰা দেখুৱাৰ প্ৰচেষ্টাৰে ছাইডৰ পৰা আহিছোঁ, মানে য'ৰ পৰা ষ্টাৰ্ট কৰিম একমূৰৰ পৰা দেখুৱাই যাব পৰাকৈ। আৰু গাইজ সেইদিনাখন ট্ৰেক্টৰ ইফালে আনিছিলোঁ, আমাৰ পাৱাৰ টিলাৰখন ঠিক কৰিলোঁ, তো তাত ডাঙৰ বটল এটা আনিছিলোঁ, সেই বটলটো পৰি আহিলে, তাকে পাম নেকি বুলি যোনফালেদি আমি ট্ৰেক্টৰ আনিছিলোঁ সেইফালেদি উভতি আহিছোঁ বটলটো পাম বুলি। তো বন্ধুসকল অপেক্ষা কৰক, দেখাই আছোঁ আমাৰ পথাৰখন। 4খন পথাৰ আছে, আপোনালোকে নিশ্চয় জানে, আপোনালোকক কৈ থোৱা আছে, তো চাই যাব, দেখাই আছোঁ। তো গাইজ এই যে দেখিবলৈ পাইছে সেই তিনডৰা যে ৰুই থৈছে, তো তাৰ পৰা এনেকৈ ঘূৰাই আহি আহি তালৈকে। তো গাইজ ভণ্টিহঁতে ৰুই থকা দেখিবলৈ পাইছে, এয়া ভণ্টি 3জনী গাইজ। আৰু গাইজ আপোনালোকক মই দেখাই আছোঁ, মই ভুই ৰুম নেক্সট ভিডিঅ'ত দেখিবলৈ পাব আপোনালোকে মই কিমান য'ত ভুই ৰুম। আৰু আপোনালোকে দেখিবলৈ পাইছিলে মই কোৰ আনিছিলোঁ গাইজ, কোৰখন কিহৰ বাবে আনিছিলোঁ আপোনালোকক দেখাই আছোঁ। এই যে আলিবোৰত পানী বৈ আছে, তো সেই পানীবোৰ বন্ধ কৰিবৰ বাবে কোৰখন আনিছিলোঁ। এতিয়া সেইবোৰ বন্ধ কৰি আকৌ আমাৰ দেশৰ পৰা পথাৰখনলৈ যাম, দেখাম তাত, তো দেখাই আছোঁ, আপোনালোকক চাই থাকক। গাইজ ওচৰতে আমাৰ খুৰাৰ পথাৰখন আছে, খুৰাৰ পথাৰখনৰ পৰা মাটি চপা লৈ এতিয়া সেই পানী যোৱা জেগাত দিমগৈ। আমাৰ তাত যিহেতু বোকা নাইকিয়া হৈ গ'ল, চাৰিওফালে ভুই ৰুলে, তো সেইবাবে সিহঁতৰ পৰা বোকা আনিব লগা হৈছে। তো দেখা পাইছে গাইজ গোটেই কঠীয়াবোৰ বোলাই দিলোঁ, এতিয়া সিহঁতে ৰুই ঘৰলৈ যাব আৰু মই এতিয়া যাওঁ দেশৰ পৰা পথাৰখনলৈ। এই আলিখন বান্ধিব আছিলে, বান্ধিলোঁ। ডাঙৰ পথাৰখনৰ পৰা আহিলোঁ আৰু এতিয়া এইটো দেশৰ পৰা বুলি যে কৈছিলোঁ, তো এয়া দেশৰ পৰা এই চাইডটা দেখিবলৈ পাইছে আপোনালোকে, সেইটোৱে আমাৰ দেশৰ পৰা এনেকৈ কৈ। তো গাইজ আমাৰ ডাঙৰ পথাৰখনৰ পৰা আহিলোঁ, তাৰপিছত এতিয়া আকৌ এই দেশৰ পৰা পথাৰখন দেখুৱালোঁ, আকৌ এতিয়া সৰু পথাৰখন দেখাম। তো বলক এতিয়া গৈ থাকিব লাগিব, আৰু খুব বেছি আৰু 10 মিনিট লাগিবই গাইজ, তো বলক। তো গাইজ পাই গ'লোঁ আমাৰ সৰু পথাৰখন, এয়া দেখিবলৈ পাইছে, এইটো গোটেই এবিঘাটোৱেই দ মাটি গাইজ, ইয়াত কোনো আলি নাই মাজত, গোটেইটো এডৰা কৰি পেলালোঁ গাইজ। আৰু গাইজ দেখা পাইছে এয়া আমাৰ বাগান পথাৰখন পালোগৈ। এই ঔটেঙা গছজোপাই সকলো মানুহক গৰমৰ পৰা বচাই গাইজ, চবেই তাতেই জিৰণি লয়। আৰু কঠীয়া তলিখন দেখিবলৈ পাইছে, এয়া চাহ
দেখিবলৈ পাইছে জিৰণি লৈ আছে তাত। আৰু এয়া আমাৰ পথাৰখন দেখিবলৈ পাইছে। এই যোনবোৰ ৰোৱা নাই সেইবোৰ আমাৰ পথাৰ গাইছ। এই এডৰাটো ল'লো, বাকীবোৰ ৰোৱা নাই। তো গাইছ ফাইনেলি দেখালোঁ আপোনালোকক, যেনেকৈ কৈছিলোঁ তেনেকৈ দেখুৱালোঁ আমাৰ পথাৰ কেইখন। আৰু চব ৰাস্তাত কিমান বোকা, আৰু সেইফালে আৰু বহুত বেছিকৈ বোকা হৈ আছে। তাতে আমাৰ মা পৰি পিনি সুৰে কাটিলে গাইছ। তো গাইছ ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় ভাল লাগিলে, আৰু আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব এনেদৰে। তো নেক্সট ভিডিঅ' আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।